নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত চিঠি নামৰ পাঠটিৰ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি আলোচনা কৰিম, যিখিনি আগতে আহি গৈছে 2007-2024লৈ। প্ৰথম কুৱেশ্যন আছে 1 মাৰ্কৰ কুৱেশ্যন, শিলভদ্ৰৰ প্ৰকৃত নামটো কি? উত্তৰটো হ'ব শিলভদ্ৰৰ প্ৰকৃত নাম ৰেৱতী মোহন দত্ত চৌধুৰী। তাৰপিছত 2 নম্বৰ প্ৰশ্ন, শিলভদ্ৰই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে? এইটো 2018ত আহিছিল। উত্তৰ হ'ব 1994 চনত শিলভদ্ৰই মধুপুৰ বহুদূৰ গল্প সংকলনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে। মধুপুৰ বহুদূৰ গল্প সংকলনখনৰ নাম। তাৰপিছত নেক্সট প্ৰশ্ন, বাগানত কৰ্মৰত অৱস্থাত ভূদেৱ চৌধুৰীয়ে কাৰ চিঠিৰ বাবে বেকুলভাৱে প্ৰতীক্ষা কৰিছিল? উত্তৰটো হ'ব তেওঁৰ পৰিয়ালৰ চিঠিৰ বাবে। তাৰপিছত 4 নম্বৰ প্ৰশ্ন, শিলভদ্ৰৰ প্ৰথম গল্প সংকলনটোৰ নাম কি? উত্তৰ হ'ব শিলভদ্ৰৰ প্ৰথম গল্প সংকলনটোৰ নাম বাস্তৱ। তাৰপিছত নেক্সট প্ৰশ্ন, গল্পটো শিলভদ্ৰৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে? উত্তৰ হ'ব চিঠি চুটি গল্পটি তেওঁৰ 1994 চনত প্ৰকাশিত চিঠি আৰু অন্যান্য গল্প সংকলনৰ পৰা লোৱা হৈছে। 6 নম্বৰ প্ৰশ্ন, চৌধুৰীয়ে অপেক্ষা কৰি থকা চিঠিখনৰ সলনি কি খবৰ আহিল? উত্তৰ হ'ব চৌধুৰীয়ে অপেক্ষা কৰি থকা চিঠিখনৰ সলনি প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰ আহিছিল। তাৰপিছত নেক্সট প্ৰশ্ন, সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত গ্ৰন্থখনৰ নাম কি? উত্তৰ হ'ব মধুপুৰ বহুদূৰ। তাৰপিছত নেক্সট প্ৰশ্ন, বৰ্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা কিয় কমি গ'ল? উত্তৰ হ'ব বৰ্তমান বিজ্ঞান প্ৰযুক্তিয়ে মানুহৰ মাজত যোগাযোগ দ্ৰুত কৰি তোলাৰ ফলত চিঠিৰ প্ৰাসংগিকতা কমি গ'ল আৰু পূৰ্বৰ চিঠিকেন্দ্ৰিক মধুৰতা হেৰাই গ'ল। তাৰপিছত 2 মাৰ্কছৰ কুৱেশ্যন, প্ৰথম কুৱেশ্যনটো হ'ল প্ৰশান্ত শৰ্মালৈ বাল্যবন্ধু ভূদেৱ চৌধুৰীয়ে কিয় চিঠি লিখিছিল? উত্তৰটো এনেদৰে লিখিবা, কাৰণ দুয়ো বাল্যকালৰ বন্ধু, দুয়োৰে বয়স হৈছে, অৱসৰ লোৱাৰ কেইবা বছৰ হ'ল। দুয়ো চহৰৰ ভিন্ন প্ৰান্তত থাকে। চহৰত আলহী আহুকাল নোহোৱাকৈ বাস কৰিবলৈ হ'লে আনুষংগিক যিবোৰ সা সুবিধা লাগে দুজনৰ এজনৰো সেইবোৰ নাই। গাড়ী নাই, ফোন নাই, যোগসূত্ৰ ৰাখিবলৈ বিচাৰিলেও উপায় নাই। চিটি বাছত যিহে ভিৰ, উঠিবলৈ তেওঁলোকৰ ভয় লাগে। যোগসূত্ৰ ৰাখে কেনেকৈ? সেইবাবে প্ৰশান্ত শৰ্মালৈ বাল্যবন্ধু ভূদেৱ চৌধুৰীয়ে চিঠি লিখিছিল। ঠিক আছে। তাৰপিছত নেক্সট প্ৰশ্ন, শিলভদ্ৰই লাভ কৰা 2টা বঁটাৰ নাম লিখা। উত্তৰটো হ'ব 1990 চনত অনুসন্ধান উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা আৰু 1992 চনত দায়িত্ব আৰু অন্যান্য গল্প শীৰ্ষক গল্প সংকলনৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ বঁটা লাভ কৰে। 3 নম্বৰ প্ৰশ্ন, চুটি গল্পটোৰ 2টা বৈশিষ্ট্য লিখা। উত্তৰ হ'ব আৰম্ভণি আকস্মিক, সামৰণি নাটকীয়। তাৰপিছত নেক্সট প্ৰশ্ন, শিলভদ্ৰই কোনখন উপন্যাসৰ বাবে কোন চনত অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল? উত্তৰটো হ'ব 1990 চনত অনুসন্ধান উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল। তাৰপিছত নেক্সট প্ৰশ্ন, বৰ্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা আৰু মধুৰতা কমি যোৱাৰ মূল কাৰণ কি? উত্তৰটো হ'ব বৰ্তমান বিজ্ঞান প্ৰযুক্তিয়ে মানুহৰ মাজত যোগাযোগ দ্ৰুত কৰি তোলাৰ ফলত চিঠিৰ প্ৰাসংগিকতা কমি গ'ল আৰু পূৰ্বৰ চিঠিকেন্দ্ৰিক মধুৰতা হেৰাই গ'ল। তাৰপিছত নেক্সট প্ৰশ্ন, শিলভদ্ৰৰ গল্পৰ 2টি বৈশিষ্ট্য লিখা। এইটো 2024ত আহিছিল। উত্তৰটো হ'ব শিলভদ্ৰই বাস্তৱ জীৱনৰ সৰু সৰু যেন লগা ঘটনা একোটাক বিষয়বস্তু হিচাপে লৈ গল্প লিখে, যদিও তাৰ মাজতে অসাধাৰণত্ব প্ৰকাশ পায়। আৰু 2 নম্বৰত লিখিবা, সৰল ভাষা আৰু মেথিন বৰ্ণনাৰে চুটি গল্পসমূহ সূক্ষ্মপাঠ্য কৰি তোলে। তাৰপিছত 4 বা 5 মাৰ্কছৰ কুৱেশ্যন, 4 বা 5 মাৰ্কছৰ কুৱেশ্যন ইয়াৰ পৰা এটাই আহিছিল, সেইটো 2020ত আহিছিল। কুৱেশ্যনটো হ'ল চিঠিৰ চুটি গল্পটোৰ নামাকৰণৰ সাৰ্থকতা সম্পৰ্কে আলোচনা কৰা। উত্তৰটো এনেদৰে লিখিবা, সাধাৰণতে গল্পৰ নামাকৰণৰ মাজত কেইবাটাও কথা জড়িত হৈ থাকে, যেনে বিষয়বস্তুৰ ইংগিত, মূল চৰিত্ৰৰ পৰিচয়, কেন্দ্ৰীয় ভাৱ ইত্যাদি। চিঠিৰ গল্পটোৰ নামাকৰণৰ লগত বিষয়বস্তুৰ ইংগিত আৰু কেন্দ্ৰীয় ভাৱ দুয়োটা কথা জড়িত হৈ আছে। গল্পটোৰ বিষয়বস্তু চিঠিক লৈয়ে গঢ় লৈ উঠিছে। এজন ব্যক্তিয়ে তেওঁৰ বন্ধুলৈ চিঠি পঠিয়াই উত্তৰৰ বাবে অপেক্ষা কৰিছে। চিঠিৰ প্ৰসংগত প্ৰখ্যাত সাহিত্যিক ৰবীন্দ্ৰনাথ ঠাকুৰলৈ অহা আৰু ৰবীন্দ্ৰনাথ ঠাকুৰে বিভিন্নজনলৈ দিয়া চিঠিবোৰৰ গুৰুত্বৰ কথা কোৱা হৈছে। লগতে ব্যক্তিজনৰ ঘৰৰ পৰা কিছুদিন আঁতৰত থাকোঁতে পত্নীৰ চিঠিৰ বাবে অধীৰভাৱে অপেক্ষা কৰাৰ কথাও কোৱা হৈছে। আনহাতে এখন চিঠিয়ে হৈ পৰিছে গল্পটোৰ কেন্দ্ৰীয় বিষয়। ভূদেৱ চৌধুৰীয়ে বন্ধু প্ৰশান্ত শৰ্মালৈ প্ৰেৰণ কৰা চিঠিখনক কেন্দ্ৰ কৰি দুখন ঘৰত উৎকণ্ঠা আৰু আনন্দৰ সৃষ্টি হৈছে। চিঠিৰ উত্তৰ লিখাৰ পৰিকল্পনা কৰি থকা প্ৰশান্ত শৰ্মাৰ মৃত্যু হোৱাত চিঠিৰ বাবে অপেক্ষা কৰি থকা ভূদেৱ চৌধুৰীৰ সেই আশাৰো মৃত্যু ঘটিছে।
আনকি বন্ধুৰ মৃত্যুৰ খবৰ ল'বলৈ যোৱা ভূদেৱ চৌধুৰীক সকলোৱে চিঠিখনৰ কথাকেই কৈছে। এনেদৰে বিশ্লেষণ কৰিলে দেখা যায় যে গল্পটিৰ নামাকৰণ সাৰ্থক হৈছে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল পাইছে এটা শ্বেয়াৰ মাৰিবলৈ নাপাহৰিবা। থেংক ইউ।